পুলিচ মানে আমাক একো নটিচ চটিচ একো দিয়া নাই দেই নাহি পেলাই আগতেও আহি আছে আহি মানে মনে মনে আহি পেলাই মানে মণ্ডলে এনেই মনে মনে আহি মানুহ কোনো খবৰ নিদিয়াকে এনেই বাহিৰে বাহিৰে জুখি জুখি লৈ যায় এনে মাটি আমাৰ মানে ভেটিৰ মাটিবিলাক জুখি জুখি লৈ যায় তাৰমানে ইয়াতে বোলে হাইকোৰ্ট হ'ব হা হাইকোৰ্ট হলে আমাকতো আগতে জনাব লাগে লাগে নে নাই ছাৰ না জনাব লাগে আমাৰ পিছফালে ইমান মাটি আমাৰ এইবিলাক আমাৰ হেৰিৰ মাটি মানে নিজৰ মাটি এইবিলাক পট্টা থকা ম্যাদী মাটি আমাৰ নাই আমাৰ কতোই নাই মাটি এইখিনি মাটি এতিয়া মানে ঘৰ বাৰী মানে চব মানে ভাঙি চিঙি পেলাই লৈ যায় আমি কৈছো আমাৰ পিছৰ যিখিনি আছে আমাক চব সেইবিলাক লৈ যাক আমাক খালি মানুহকেইটা থাকিব দিয়ক খালি আমাৰ আমি ইয়াতে মাটি কিনি থাকিম যে আমাৰ মানে হেৰি নাই একো মানে কোনো ভৱিষ্যতেই নাই আমি থাকিব পৰা কিমান মাটিৰ দাম হৈ গৈছে পিছফালে আমাৰ মাটি আছে আমি এইটুকু কৈছো আমাৰো পিছফালে অলপ মাটি আছে পিছফালে হ'ব হাইকোৰ্ট হ'ব আমাৰ মাটি দেউতা হাৰ্ট পেচেণ্ট আজি এতিয়া পুলিচে উঠাই লৈ গৈছে নাই পোৱা আজি পুলিচ আজি কওঁতে মানে জুখিব নিদিওঁতে উঠাই লৈ গুচি গৈছে পুলিচে আমাৰ মানুহজনক উঠাই লৈ গৈছে পোনা তামুলী ইমান হাৰ্ট এই অপাৰেশ্যন কৰি অনা মানুহ হাৰ্টৰ অপাৰেশ্যন কৰি অনা মানুহ চাৰ্জাৰী এই মানুহজনে একদম জোৰ কৰি লৈছে উঠাই চেণ্ডেল টেণ্ডেল ইয়াতে পৰি ৰৈছে মানুহজনক সেনেকে টানি উঠাই লৈ গৈছে ইমান হাৰাসমেন্ট দি আছে আজি এবছৰে দি আছে জানে আমাক আজি মানে এবছৰ ধৰি আমাক মানে কৈ আছে হা মানে আপোনাৰ মানে জুখিব আহে মানে এনেকে জুখিব আহে আৰু এদিন যেতিয়া জুখিব আহিছিলে ফাৰ্ষ্ট তেতিয়া মানে আমাক কোৱা নাই মানে দৰ্জাখন খুলিছে আৰু ডাইৰেক্ট জুখিব আহিছে মানে আমাৰ মানুহক কোৱাই নাই যে কি কৰিব আছো কি কৰিব অহা নাই এনেকে জুখিব আহি আজি কিমান আমাৰ মানুহ বহুত বাৰ গৈছে মানে মিনিষ্টাৰক লগ ধৰিবৰ কাৰণে PSRক লগ ধৰিবৰ কাৰণে লগ ধৰি PSRে কয় খালি মই আমাৰ ইয়াতে একো নহয় মানে গম নাপাওঁ আমি মানে গম নাপাওঁ আপোনালোকে নিশ্চিন্ত মনে থাকক এইবোৰ এনেই কৰি আছে এনেহে কৈ আছে কৈ থাকি পেলাই সেইটো গ'ল আমি মানে এনেকে থাকিলো যে নিশ্চিন্ত মানে আকৌ আহিছে এতিয়া আহি পেলাই আজি মানে গোটেই একদম পুলিচ প্ৰশাসন চব লৈ আহিছে লৈ পেলাই ইমান মানে আমাক মানে একেবাৰে জোৰ জবৰদস্তি কৰি সোমাই আহিছে গলতি আহি পেলাই একদম ঘৰ জুখি পেলাই গোটেই আমি চব মানে জুখিছে আৰু জুখি পেলাই আমাৰ দেউতাহঁতকো পুলিচে লৈ গৈছে দুজন ইমান মানে উচ্ছেদ কৰিছে উচ্ছেদ মানে সিহঁতৰ হাইকোৰ্ট কৰিব আমাৰ গোটেই মানে এইবোৰ মানে মানুহৰ মানে ঘৰ বাৰী ভাঙি পেলাই আমাৰ ঘৰৰ পিছফালে হ'ব কিন্তু আমাৰো মানে ঘৰ মাটি গোটেই একেবাৰে ভাঙি পেলাই এডোখৰ মানে গোটেই আৰু একদম হাইকোৰ্ট নিবিচাৰো নালাগে এনেকে মানে মানুহক অনিষ্ট কৰি পেলাই এনেকে হাইকোৰ্ট এনেকুৱা হাইকোৰ্ট নালাগে মানে যদি মানুহখিনিক বচাই পেলাই হাইকোৰ্ট কৰে আমিতো আগতে এইটো কৈছিলো যে যদি মানুহখিনিক বচাই দিয়ে তেতিয়া আমাৰ হাইকোৰ্ট হলে একো নহব একো নাই আমিতো ভালে পাওঁ ভাবে আহি ইয়াতে আমাক মানে গোটেই মাটি জোখমাখ কৰি লৈ গৈছে আমাৰ হাজবেণ্ডক উঠাই লৈ গৈছে ওচৰ ঘৰৰ মানুহজনক তেওঁলোকক বলপূৰ্বকভাৱে মানে মাৰধৰ কৰাৰ নিচিনাই বুলি ক'ব পাৰি তেনেকে বলপূৰ্বকভাৱে তেওঁলোকক উঠাই গৈছে লৈ গৈ তেওঁলোকে জোৰ জবৰদস্তি আহি আমাৰ ইয়াতে মাটি জোখমাখ কৰি থৈ গুচি গৈছে মানে আহিছে মানে চৰকাৰী কামৰূপ জিলা প্ৰশাসনৰ তেওঁলোক কোন বিষয়ববীয়া আমি ইমান দূৰ ধৰক নাজানিম হঠাৎ তেওঁলোকে যিহেতু একো আমাৰ লগত আলোচনাই কৰা নাই হঠাৎ আহিছে আমি কেনেকে গম পাম বহুত আহিছে পুলিচ মিলিটাৰী সব ভৰ্তি কৰাই দিছে তেনেকে অৰিজিনেল ম্যাদী পট্টাৰ মাটি হয় আমাৰ অৰিজিনেল আমি স্থায়ী বাসিন্দা ইয়াতে 25 বছৰ হ'ল ইয়াতে আমাৰ 2.5 বিঘা মান হ'ব আৰু প্ৰথম আমি যেতিয়া মানে মানুহৰ মুখে মুখে গম পাইছিলো কোনোটো নটিচ আজিলৈ নাই গম পাইছিলো তেতিয়া যে তেওঁলোকে ক'লে হাইকোৰ্ট হ'ব মেপ এখনো ওলাইছিলে যে পিছপিনৰ পৰা যাব কোনো মানুহৰ ক্ষতি নকৰে ঘৰ ক্ষতি হ'ব দিয়া নাই CM ছাৰে কোৱা বুলি তেওঁলোকে কৈ আছিলে কিন্তু পিছত গৈ তেওঁলোকে হঠাৎ আহি যোৱা বছৰ ডিসেম্বৰৰ 6 তাৰিখে জোখমাখ কৰি থৈ গুচি গৈছে আমি আলোচনা ভিত্তিত গৈছিলো তাত নটিচ দিয়া হৈছে বহুত কৰা হৈছে যে আমি আলোচনা কৰি আজি ইমানবোৰ প্ৰশাসনৰ মানুহ আনি ইমান গণ্ডগোল কৰিব লগা নহলেহেঁতেন আমি মীমাংসাত গৈছিলো তেওঁলোকে কোনো ৰেছপন্স নিদিলে দিছপুৰলৈ গৈছিলো এটা কোড হোৱাটো বিচাৰে নিবিচাৰে ইয়াতে হোৱাটো কেতিয়াও নিবিচাৰো হয় যদি আমাৰ ঘৰ ক্ষতি নোহোৱাকে পৰিলক পিছপিনৰ পৰা লৈ লওক আমাৰ একো আপত্তি নাই মাত্ৰ আমাৰ ঘৰ কেটা বাচাই দিয়ক পিছফালৰ মাটি খালি আছে বহুত মাটি আছে তেওঁলোকে পিছপিনৰ পৰা কৰিব পাৰে ঘৰখিনি ক্ষতি নকৰাকে তেওঁলোকে কৰক তাত আমাৰ একো আপত্তি নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990179
730 অথবা 7099017990